ৰাতিখন আমি কলপাত দিবা আৰু এতিয়া এইফালে ই গুচি গ'ল আমাৰ খানা পিনা ৰেডি হৈ গ'ল আৰু এইফালে খাব পাইছি কেনে হৈছে হাঁহৰ মাংস এইফালে এতিয়া জগালিক আমি ৰান্ধনি বনাই দিলোঁ মই অলপ সময়ৰ কাৰণে মাংস হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মইনতি ভিডিঅ'লৈ আৰু আজি আকৌ এটা খানাৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ইতিমধ্যে থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে আজি খানাটো কিহৰ হ'ব আৰু এইফালে পুৰা আমি যোগাৰ কৰি আছোঁ এইফালে চৌকা পাতি লৈছোঁ আৰু আজি আমি বাহিৰতে খানাটো খাম আৰু এইফালে এক পাতিছোঁ জগালি এই মেইন ৰান্ধনি মই আজি মেইন ৰান্ধনি মই ই মানে মাজৰ ৰান্ধনিটো আৰু আমাৰ জগালি ইতিমধ্যে আহি পোৱা নাই আৰু জগালে আহি আছে আৰু দুটা জগালে আমাৰ ঘৰৰ ভিতৰত বহি আছে আৰু এটা জগালে আহি আছে মানে হাঁহৰ মালিক তো তাৰ সি অহাৰ পিছত আপোনাক দেখুৱাই আছোঁ আৰু এইফালে আৰু এটা জগালি দলি আমি মানে অপেক্ষা কৰি আছোঁ হাঁহটো মানে আহিব নাই এতিয়ালৈকে আৰু আজি আমি কেদি বনাওঁ তাকে ভাবি আছোঁ কাৰণ আমাৰ লগত আজি কোমৰাৰ যিটো হাঁহ বনাই আমাৰ ওচৰত নাই আৰু আমি এতিয়া ভাবি আছোঁ কেদি বনাওঁ কি কৰোঁ আৰু এতিয়া বনাবৰ কাৰণে ৰখি আছোঁ আৰু এইফালে ইহঁতে পুৰা আলোচনাত বিজি আৰু এতিয়া মই ভাবি আছোঁ কেদি বনাওঁ আৰু এইফালে আজি কেদি খানা বনাবি কচোন প্ৰথমতে হাঁহ থাকিব কোমোৰাটো নাই মাহৰ তেল থাকিব তাৰপিছত অমিতা আলু তেল এইখিনিয়ে তো এতিয়া মানে আমাৰ মই যিটো মেইন ই মাজত আৰু আমাৰ জগালিটো আহি পোৱা নাই সেইটো কাৰণে আমি জগালি ৰখি আছোঁ আৰু দুটা জগালি ইতিমধ্যে আছে এটা ইয়াতে আছে হিমাশ্ৰী আৰু সেইফালে আছে মাহী আৰু মাহীতহে চব আহিছে আমি চব খানা খাম তো ভিডিঅ'টো কণ্টিনিউ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু এতিয়া বোলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এতিয়া আমি জুই ধৰি আছোঁ আৰু এইফালে জুই আৰম্ভণি জয় হৰি বোলা জয় ৰাম বোলা আমাৰ জুই ধৰা পৰ্বটো আৰম্ভ হৈ গ'ল কি আছিলে কি খেলা বুলি কৈ এটা আৰু এতিয়া আমি জুই ধৰিলোঁ কিন্তু আমাৰ হাঁহ আহিব নাই এতিয়ালৈকে আমি হাঁহ ৰখি আছোঁ খতম কি কৰিবি বাকাল নিচিনাকে পুৰিবি এইফালে এটা আমাৰ জগালি আহি পাইছি এইটো আমাৰ লাষ্ট জগালি আৰু হাতটো আনি পেলা আৰু হাতটো চাওকচোন হাতটো দেখি দি হাতটো ইমান ধুনীয়া হাঁহ মোৰ দেখিয়ে মৰম লাগিছে তোক মাৰিবৰ কাৰণে বেয়া লাগছি যা এটা কওঁ হেল্ল' হাই জুই ফুইক কিন্তু জুই উঠি আনাছিল কিবাকে জুইটো উঠি আহিল আজি মানে দিনে বেয়া নে কিবা এইফালে পানী চানী পৰি উৎপাত এইফালে আমাৰ 3rd নম্বৰ জগালে আহি পাইছি আৰু পুৰা ফুইকে আছে হ'ব দে জুই চিয়াৰ এতিয়া আলু পিঁয়াজ শুকান জলকীয়া গোটেইখিনি ৰেডি গ'ল আৰু এয়া আছে আদা নহৰু আৰু এয়া গোটেইখিনি কাটা হৈ গ'ল এই ৰাতিখন আমি কলপাত দিবা আৰু এতিয়া এইফালে ই গুচি গ'ল আৰু এতিয়া কলপাত লৈ আমি যাওঁ কাৰণ ইয়াতে কাটিবৰ কাৰণে ভাল হ'ব কি কম হাতটো চেলা বাচা হৈ গ'ল আৰু এতিয়া লুমটো যাবৰ কাৰণে এয়া পুৰি আছে কি বস্তু ভালকৈ পুৰি জুইটো দিব লাগিছিল এয়া মাংস চাংস কটা ৰেডি আৰু এইখিনি হৈছে মাংস আৰু পিচটো সৰু সৰুকৈ কৰি লৈছোঁ আৰু এয়া মাংস আৰু এইফালে কেৰাহী বহাই দিছোঁ মই আৰু এতিয়া তেল চেল দি একদম ৰেডি মানে ষ্টাৰ্ট কৰিলে হ'ল বনোৱা এতিয়া মই শুকান জলকীয়া প্ৰথমতে তেল দি তাত পাঁচফোৰণ কেইটামান ফুটাই লৈ এতিয়া শুকান জলকীয়া কেইটা দি দিলোঁ আৰু এতিয়া মই পিঁয়াজখিনি বহাই দি এইখিনি ভালদৰে ৰংচঙীয়া হোৱালৈকে ভাজি থাকিম আৰু এতিয়া মই মাংস বনাবৰ কাৰণে ষ্টাৰ্ট কৰি দিলোঁ আৰু এইফালে কেৰাহী চৰাহী পাতি লৈ তাত পিঁয়াজ চিয়াজ দি ভাজি আছোঁ আৰু
মাংসখিনি বহাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া চাগে 9টামান বাজিল। আমাৰ মানে ৰেডি কৰোঁতে দেৰি হৈ গ'ল। আৰু হাঁহৰ মাংস যিহেতু হাঁহটো বাছতে কাটোতে অকণমান দেৰি লাগে। আৰু এতিয়া বনাবৰ কাৰণে ষ্টাৰ্ট কৰি দিছোঁ। নাজানো আজি 12টামান বাজিব চাগে। তো দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। মাংসখিনি বহাই দিলোঁ আৰু এয়া মাংসখিনি বহাই লৈ আৰু জেগাত পানী পৰি আছে সকলো হ'ল কেইটা বহি আছে বহাই ল'লোঁ। আৰু এইফালে খোৱা আহি আছে, জুইটো বেছি দূৰ উঠা নাই। আৰু এইফালে বিলাহী আলু গোটেইখিনি কাটি লৈছোঁ। আৰু এইখিনি হৈছে অমিতা, আৰু অমিতা দিম কাৰণ আমাৰ মানে ওচৰত আজি কি কোমোৰাটো নাই, তো এইটোৰে কাম চলাব লাগিব আজি। এইফালে এতিয়া জগালিক আমি ৰান্ধনি বনাই দিলোঁ মই অলপ সময়ৰ কাৰণে। মাংস হৈ আছে আৰু আধা আধি। মই জিভাৰ পানী পৰছি না, ভাজা মাংস খাবা হে ক'ত গেলিছে মাংস বনাই আছোঁ, কিন্তু ওপৰৰ পৰা বৰষুণ অহা যেন পাইছোঁ। আজি নাজনো মাংস হৈ না পানী হৈ আমাৰ মাংস ওপৰৰ পৰা বৰষুণ পৰি আছে গাইজ। আৰু এইফালে ছাতা লৈ আমি মাংস আঞ্জাখিনি ৰক্ষা কৰি আছোঁ। আৰু এইফালে পূৰা খত ভিজি ভজা মাংস কেনেকুৱা হৈছে বৰষুণ আমি ছাতাৰ তলত পূৰা মাংস ৰান্ধি থাকিব লগা হৈছে। আমাৰ খানা পিনা ৰেডি হৈ গ'ল। আৰু এইফালে খাব পাইছে কেনে হৈছে হাঁহৰ মাংস কেনেকুৱা হৈছে হিমাশ্ৰী কেনেকুৱা হৈছে কেনে হৈছে হাঁহৰ মাংস। এতিয়া খানা চানা ৰেডি, মই সকলোকে দি ল'লোঁ। আৰু এতিয়া মই নিজে খাব লৈছোঁ। তো এতিয়া খাই কিনে আপোনালোকক জনাম কেনেকুৱা হৈছে। হাঁহৰ মাংস মই বহুত বেছি ভাল পাইছোঁ আৰু বহুত বেছি টেষ্টি হৈছে। তো এতিয়া ভাতখিনি গোটেইখিনি খাই লওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট এটা ব্লগত লগ পোৱা হ'লে আজিলৈ বাই বাই।